জীৱনত বিফল হোৱাৰ কেইটামান প্ৰধান কাৰণ। যি নিজৰ গোটেই জীৱন কেৱল আনক সন্তুষ্ট কৰিবলৈ ব্যয় কৰে, যিসকলে ৰাতি সফল হোৱাৰ সপোন দেখে কিন্তু সেই সপোন বাস্তৱ কৰাত কোনো ধৰণৰ সঠিক পৰিকল্পনা নকৰে, যেতিয়া মানুহে নিজৰ কৰ্তব্য আৰু কৰ্মক অৱহেলা কৰে, মানুহে যেতিয়া নিজৰ আদৰ্শ উদ্দেশ্য আৰু লক্ষ্য পাহৰি বিপথে যায়, যি কামৰ সময়ত কাম নকৰি আৰাম বিচাৰি ফুৰে, যিসকলে জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য ঠিক কৰিব নোৱাৰে, যিসকলে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰে, জীৱনত হতাশা, বিফলতাৰ দুখ আৰু নিচাৰ অভ্যাস থাকিলে সফল হ'ব নোৱাৰে। সকলোতকৈ বিষাক্ত শব্দ হৈছে অহংকাৰ। এইটো আপোনাৰ মনৰ পৰা আঁতৰাই পেলাওক। সকলোতকৈ স্বাৰ্থপৰ শব্দ হৈছে মই। এইটো পৰাপক্ষত এৰাই চলক। সকলোতকৈ গভীৰ শব্দ হৈছে ভালপোৱা। ইয়াক সন্মান দিবলৈ শিকক। সকলোতকৈ আনন্দদায়ক শব্দ হৈছে হাঁহি। ইয়াক ধৰি ৰাখিবলৈ শিকক। সকলোতকৈ পৰিশ্ৰমী শব্দ হ'ল সাফল্য। ইয়াক অৰ্জন কৰক। সকলোতকৈ অপ্ৰয়োজনীয় শব্দ হ'ল হিংসা। ইয়াৰ পৰা দূৰত থাকক। সকলোতকৈ শক্তিশালী শব্দ হ'ল জ্ঞান। ইয়াক অৰ্জন কৰিবলৈ চেষ্টা কৰক। সকলোতকৈ অপৰিহাৰ্য শব্দ হ'ল আত্মবিশ্বাস। ইয়াৰ ওপৰত বিশ্বাস ৰাখক। প্ৰতিজন দেউতাকে এটাই শব্দ দেখে যে তেওঁৰ সন্তান এজন প্ৰকৃত মানুহ হওক, সমাজৰ কামত আহক। কিন্তু কিছু অবাধ্য সন্তানে দেউতাকৰ সপোন ভাঙি পেলায়। হাজাৰ টকাৰ উপহাৰৰ পৰিৱৰ্তে অলপ সময় আৰু অলপ যত্ন লওক। প্ৰিয়জনলৈ এইটোৱে মহান উপহাৰ। ভাল তেওঁকহে পাব যিজনে আপোনাৰ দুৰ্বলতা দিনবোৰৰ কথা জানিলেও তাৰ সুযোগ লৈ আপোনাক দুখ নিদিয়ে। কোনোবাই আপোনাৰ উপাৰ্জিত ধন চুৰি কৰিব পাৰে, কিন্তু আপোনাৰ সত্তা চুৰি কৰিব নোৱাৰে। গতিকে জীৱনত যেতিয়াই কিবা এটা হেৰুৱায় তেতিয়াই সেইটো নিৰ্মাণ কৰক। আপোনাৰ সত্তা আপোনাৰ প্ৰকৃত সম্পদ। সেইজনে পৃথিৱীৰ আটাইতকৈ অসহায় ব্যক্তি, যিজনে নিজৰ খং, অহংকাৰ, কষ্ট কাকো দেখুৱাব নোৱাৰে, চিঞৰি কান্দিবও নোৱাৰে আৰু কোমল হাঁহিৰ আঁৰত চকুলো লুকুৱাই ৰাখে। সকলোকে মাথো কয়, নাই একো হোৱা নাই, মই ঠিকেই আছো। মুখে মুখে প্ৰচলিত বাক্য, সতৰ লগত স্বৰ্গ, অসতৰ লগত ধ্বংস। গতিকে ভাল মানুহৰ লগত থাকিবলৈ চেষ্টা কৰি যাওক। জীৱনটো ভাল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। নহ'লে বেয়া মানুহৰ লগত গ'লে জীৱনটো বেয়া হ'ব, সেইটো স্বাভাৱিক। জীৱনত তিনিটা কথা মনত ৰাখিব। আপোনাক সহায় কৰাজনক কেতিয়াও পাহৰি নাযাব। আপোনাক ভালপোৱাজনক কেতিয়াও ঘৃণা নকৰিব। আপোনাক বিশ্বাস কৰাজনক কেতিয়াও প্ৰতাৰণা নকৰিব। বৰ্তমানৰ বাস্তৱতা, ৰাজপ্ৰসাদৰ সমান ডাঙৰ ঘৰ কিন্তু পৰিয়ালটো সৰু, কেইবাটাও শিক্ষাগত ডিগ্ৰী কিন্তু সাধাৰণ জ্ঞানৰ অভাৱ, বেংকৰ বেলেঞ্চ বহুত কিন্তু মনত শান্তি নাই, হাতত দামী ঘড়ী কিন্তু সময়ৰ অভাৱ, ফেচবুকত হাজাৰ হাজাৰ বন্ধু কিন্তু বিপদত পৰিলে চাবলৈও কোনো নাই। অহংকাৰ আৰু সংস্কাৰৰ পাৰ্থক্য। অহংকাৰে ভৰা ব্যক্তিয়ে আনক অপমান কৰি সুখী হয়। সংস্কৃতিৰে ভৰা ব্যক্তিয়ে নিজে মূৰ দোৱাই আনক সন্মান দি সুখী হয়। সঁচা কথা, ভালৰ লগত আপুনি ভাল হওক, কিন্তু সেই বুলি বেয়াৰ লগত বেয়া হ'ব নালাগে। কাৰণ হীৰাৰ পৰা হীৰা কাটিব পৰা যায়, কিন্তু বোকাৰ পৰা বোকা চাফা কৰিব নোৱাৰি। কোনোবাই মোৰ লগত বেয়া কৰিছে, সেয়া তেওঁৰ কৰ্ম, কিন্তু মই কাৰো ক্ষতি নকৰোঁ, এয়া মোৰ ধৰ্ম। কঠিন পৰিস্থিতি ৱাশ্বিং মেচিনৰ দৰে, যি আমাক ঘূৰাই আৰু চেপি ধৰে, কিন্তু আমি যেতিয়াই তাৰ পৰা ওলাই আহোঁ তেতিয়াই আমাৰ ব্যক্তিত্ব আগৰ তুলনাত পৰিষ্কাৰ, উজ্জ্বল আৰু ভাল হৈ পৰে। জীৱনত 5টা সঁচা মন্ত্ৰ। দিনে আপোনাক মিছা ক'বলৈ নিদিয়ে, জ্ঞানে আপোনাক ভয় খাবলৈ নিদিয়ে, সত্যই আপোনাক দুৰ্বল হ'বলৈ নিদিয়ে, প্ৰেমে ঈৰ্ষা কৰিবলৈ নিদিয়ে, বিশ্বাসে আপোনাক নিৰাশ নকৰে। সূৰ্যই কথা নকয়, তাৰ পোহৰে পৰিচয় দিয়ে। একেদৰে নিজৰ বিষয়ে কাকো একো নক'ব, ভাল কাম কৰি থাকিব। আপোনাৰ ভাল কামে আপোনাক সকলোৰে লগত চিনাকি কৰাই দিব। জীৱন সম্পৰ্কীয় কেইটামান উপলব্ধি। 10 জনৰ ভিতৰত 5 জনে আপোনাক ভাল পালে, 5 জনে আপোনাক বেয়া পাব। সেইটো সাধাৰণ কথা। যদি 10 জন মানুহে আপোনাক বেয়া পায়, তেন্তে আপুনি বুজিব লাগিব যে সমস্যাটো আপোনাৰ, আৰু আপোনাৰ সেই সমস্যাটো কি সেইটো বিচাৰি চাওক, নিজকে সলনি কৰক। যদি 10 জন মানুহে আপোনাক ভাল পায়, তেন্তে আপুনি হয়তো শক্তিশালী মানুহ, নতুবা সকলোৱে আপোনাক তেল মাৰি আছে, বা আপুনি মূৰ্খ আৰু আপুনি বুজিয়ে পোৱা নাই যে আপোনাক কোনে বেয়া পায়। কিবা এটা পাবলৈ আপুনি সৰ্বোচ্চ চেষ্টা কৰক। পোৱা নোপোৱা সেয়া পিছৰ কথা, কিন্তু নিজে চেষ্টা নকৰাকৈ কেতিয়াও নাথাকিব। যদি চেষ্টা নকৰে কিবা এটা পোৱাৰ আশাটোৱে বাদ দিয়ক। পিছত দুখ নকৰিব যে ইছ, যদি মই আৰু চেষ্টা কৰাহেঁতেন,
হয়তো ময়ে পালোহেঁতেন। জীয়াই আছো যেতিয়া কেতিয়াবা ভুল হ'বই। বেছিভাগ ভুল মানুহ চিনি পোৱাত ভুল কৰাৰ বাবেই হয়। যাক বিশ্বাস কৰিব তেওঁৱেই আপোনাক প্ৰতাৰণা কৰিব। যাৰ পৰা আপুনি বিশ্বাসেৰে আশা কৰিব তেওঁ আপোনাক নিৰাশ কৰিব। যাক ভাল পাই কাষলৈ টানিব সি দূৰলৈ আঁতৰি যাব। সেইবাবে কাৰোবাক বিশ্বাস কৰাৰ আগতে কিছু সময় লওক। কাৰোৰে ওপৰত বেছি আশা কৰা বাদ দিয়ক। কোনোবাই যদি সহায় বিচাৰে সহায় কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। যদি ধৈৰ্য আৰু সাহসেৰে আগবাঢ়ি যায় শেষত আপুনি নিজকে বিচাৰি পাব আৰু আপুনি শক্তিশালী হ'ব। লগতে সফলতাৰ দিশবোৰো বিচাৰি পাব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।